মই বৰ্তমান উপস্থিত আছো ওপৰ চচল বিহু সন্মিলনীত আৰু তিনিদিনীয়া কাৰ্যসূচী এই ধৰণে দেখা পোৱা গৈছে যে ওপৰ চচল যি বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে যি বিহু সেই বিহু উদযাপন কৰিছে আৰু যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিছে ইয়াতে হুঁচৰি প্ৰতিযোগিতা সমান্তৰালকৈ বৰ বিহুৱতী আৰু সৰু বিহুৱতী যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু খন্তেক আগে যি পতাকা উত্তোলন কাৰ্যসূচী সেই পতাকা উত্তোলন কাৰ্যসূচীৰে যি আৰম্ভ অৰ্থাৎ শুভাৰম্ভ কৰিছে অনুষ্ঠানৰ আৰু বৰ্তমান এক বিশেষ সম্বৰ্ধনাৰ ইয়াতে কাৰ্যসূচী ৰখা হৈছে আৰু উল্লেখ কৰিব লাগিব যে যি অসমৰ সমাজৰ বাবে যথেষ্ট অৰিহণা আগবঢ়াই অহা বিশিষ্ট ব্যক্তিক ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু এই বৰ্ষত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে তীৰ্থনাথ ভূঞাক আৰু এনেধৰণে দেখা পোৱা গৈছে যে চচলৰ যি ওপৰ চচল যি ৰঙালী বিহু সন্মিলন সেই সন্মিলনীৰ পৰা আমি যি সামগ্ৰিক দৃশ্যাংশ বা যি সামগ্ৰিক বিষয় আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু পোনে পোনে সেই যি সম্বৰ্ধনা অনুষ্ঠান সেই সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। ডাক্তৰ বুদ্ধি শইকীয়া সভাপতি, ধৰ্মেন্দ্ৰ দত্ত সাধাৰণ সম্পাদক, অষ্টবিংশতিতম ৰঙালী বিহু উদযাপন সমিতি 15/4/2024 খ্ৰীষ্টাব্দ। সম্বৰ্ধনা পাঠ কৰিলে ইতিমধ্যে আমাৰ তীৰ্থনাথ ভূঞাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত প্ৰতুল বেজবৰুৱাদেৱে। এখন জাপিৰে মৰম যাচিব আমাৰ মঞ্চ উপদেষ্টা দীপেন্দ্ৰ চন্দ্ৰ ৰাও। এটা মমেণ্টেৰে জিতেন ভূঞাদেৱে মৰম যাচিব। দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে আৰু এয়া আজি পুৱাৰ ভাগতেই বিশেষ সম্বৰ্ধনা জনোৱা হৈছে প্ৰাক্তন শিক্ষাবিদ তীৰ্থনাথ ভূঞাক আৰু তেখেত হৈছে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ শ্ৰদ্ধাৰ পিতৃ। তেখেতক আজি এইদৰে এইদৰে সম্বৰ্ধনা জনোৱা হৈছে। আজি জুবিন গাৰ্গক প্ৰতিখন বিহুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত যিহেতু কাৰ্যসূচীৰ আৰম্ভ হৈছে তেখেতক আজি সেই কাৰ্যসূচীৰ পিছতে এয়া সম্বৰ্ধনা জনোৱা হৈছে। আমি দেখুৱাইছোঁ বিশিষ্ট শিক্ষাবিদ তীৰ্থনাথ ভূঞাক সম্বৰ্ধনা জনাইছে ওপৰ চচল বিহু উদযাপন সমিতি। জয়তে মই আপোনালোকক সকলোকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। ভগৱানৰ ওচৰত মই আশা ৰাখিছোঁ যাতে সকলোৰে অহা বছৰটো সুস্বাস্থ্যৰে আমি আকৌ এনেদৰে লগ হ'বলৈ আমি সমৰ্থ হ'ম।